নমস্কাৰ মই পল্লৱী শইকীয়া তেজপুৰৰ আপোনালোকে সকলোৱে গম পাইছে যে অলপ আগতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত এলায়েন্স হৈ গৈছে আৰু সেই এলায়েন্সত তেজপুৰৰ সিটটো ৰাইজৰ দলে পাইছে এটো এনেকুৱা এটা মুহূৰ্ত যত আমি কংগ্ৰেছৰ যোনখিনি কৰ্মী আমি বিৰাট বিচলিত হৈ গৈছো আমাৰ এনেকুৱা লাগিছে আমি কলৈ যাম কি কৰিম তেনেকুৱা এটা অনুভৱ হৈছে আপোনালোকে যি অনুভৱ কৰিছে সম্পূৰ্ণ একেটা অনুভৱ ময়ো কৰিছো আপোনালোক সকলোৱে জানে যে বিগত 2.5 বছৰ ধৰি পেলাই মই তেজপুৰ ৰাইজৰ প্ৰত্যেকটো অসুবিধাৰ লগত মই আছিলো মই যিমান পাৰো ৰাইজৰ মাজত থাকিব চেষ্টা কৰিছিলো সামাজিক কামত সাংস্কৃতিক কামত সকলো কামতে মই আগভাগ লৈছিলো কিন্তু আজি এনেকুৱা এটা মুহূৰ্ত আহি পৰিলেহি যত মই সদায় ভাবিছিলো তেজপুৰখন কেনেকৈ গঢ়িম মই ভাবিছিলো সপোনৰ তেজপুৰ এখন বনাম এখন ধুনীয়া তেজপুৰ বনাম কিন্তু সেই সপোন আসলে হৈ নুঠিলে মই পাৰ্টি আসলে মোক টিকেটটো দিবৰ কাৰণে তেখেত সমৰ্থ নহল আৰু এই মুহূৰ্তত মই এটা কথা আসলে গম পাই ভিডিঅটো বনাব লগা হ'ল যে কংগ্ৰেছ কৰ্মীসকল বেলেগ বেলেগ পাৰ্টিত যাবলৈ আছে তেওঁলোকে ঢাপলি মেলিব লৈছে বুলি শুনা পালো আৰু সেইকাৰণে ৰাতিখনে ভিডিঅটো বনাব লগা হ'ল মই সকলোকে অনুৰোধ কৰিছো যে আপোনালোক কোনো পাৰ্টিত যাতে নাযায় বেলেগ পাৰ্টিত যাতে নাযায় আৰু আপোনালোকে নাভাবিব যে আপোনালোকে মোক ফোন কৰি পেলাই কৈছে মোৰ ঘৰত এতিয়াও বহুখিনি মানুহ আছে হি কংগ্ৰেছ দলৰ তেওঁলোকে কৈছে যে তেওঁলোক অভিভাৱকহীন নিচিনা তেওঁলোকৰ লাগিছে কিন্তু তেনেকুৱা যাতে আপোনালোকে অনুভৱ নকৰিব কেতিয়াও নকৰিব তেনেকুৱা অনুভৱ মই সদায় আপোনালোকৰ লগত আছো আপোনালোকৰ নিজৰ ঘৰৰ ভণ্টি হিচাপে মই আছো নিজৰ বাইদেউ হিচাপে আছো মাক হিচাপে আছো মই নিজৰ আপোনাৰ ঘৰৰ এজনী ছোৱালী তেজপুৰৰ এজনী জীয়ৰী মই আৰু মই বিচাৰিছো যে সকলো মোৰ লগত থাকক আৰু মই প্ৰত্যেকটো মুহূৰ্ততে মই এইটো পণ লৈছো যে প্ৰত্যেকটো মুহূৰ্ততে মই আপোনালোকৰ লগত থাকিম আৰু যিকোনো বিপদে আপদে প্ৰথম মোক আপোনালোকে পাব আগতেও পাই আহিছে আৰু আগন্তুক দিনতো মোক পাব লগত আৰু সেই বিশ্বাস মোৰ ওপৰত ৰাখক আৰু মই আপোনালোকক সেই বিশ্বাসৰে সেই আশাৰে সেই মৰমখিনি মই আপোনালোকৰ আশা কৰিছো আৰু সেইটো আশা কৰি পেলাই মই আগন্তুক যোনটো নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত মই ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট হিচাপে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই নিজকে প্ৰক্ষেপ কৰিবৰ কাৰণে বিচাৰিছো ৰাইজৰ বিপুল অনুৰোধত ৰাইজ এতিয়া শ লোক আমাৰ ঘৰৰ সন্মুখত আসলে ভৰি আছে মই বিচাৰিছো যে তেওঁলোকৰ অনুৰোধ মই যাতে না নকৰো তেওঁলোকৰ যোনটো আশা বাট মোৰ যোনখিনি সপোন তেওঁলোকৰ আশা মোৰ সপোন এইখিনি যাতে পূৰা কৰিব পাৰো তেজপুৰৰ কাৰণ তেজপুৰখন যাতে এখন উন্নত জেগা হিচাপে আগতেও কৈ গৈছো এখন ভাৰতবৰ্ষ অসমতে নহয় ভাৰতবৰ্ষত লেখত ল'বলগীয়া এখন ঠাই হিচাপে গঢ়ি তুলিব বিচাৰিছিলো আৰু সেই সপোন এতিয়াও মোৰ মাজত আছে আৰু মই বিচাৰিছো তেজপুৰৰ ৰাইজে মোক আশীৰ্বাদ কৰক তেজপুৰৰ ৰাইজ মোৰ লগত থাকক আৰু সেই সপোন যাতে তেজপুৰখন গঢ়ি তোলা যোনটো সপোন যোনখিনি আমি সপোন আমি মিলিজুলি দেখিছিলো সেই সপোন যাতে মই টিকেটটো নাপালো বুলি যাতে থানবান হৈ নাযাওক মই এতিয়াও কওঁ যে মই আপোনালোকৰ লগত আছো প্ৰত্যেকটো মুহূৰ্তত আৰু আপোনালোকৰ মই সহায় সহযোগিতা আশা কৰি পেলাই মই আগন্তুক নিৰ্বাচনত মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হ'ব লৈছো আশীৰ্বাদ কৰিব ধন্যবাদ